নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটো নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল ইতিমধ্যে CTET জুলাই 2024 বাবে নটিফিকেশ্যন মুকলি কৰিছে আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যনটো 7 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো 2024 এপ্ৰিলৰ 2 তাৰিখলৈকে ৰখা হৈছে। 2024 7 জুলাই তাৰিখে এক্সামটো পাতিব। সো বহুতৰ মনত এটা কুৱেশ্যন আছিলে যে যিসকলে এতিয়া DLED বা BEd কৰি আছে তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব না নাই বা যিসকলে ফাৰ্ষ্ট সেমিষ্টাৰ বা সেকেন্ড সেমিষ্টাৰত আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব না নাই। সো আপোনালোকক সম্পূৰ্ণ ডিটেইলছ বুজাই দিম ভিডিঅ'টোত। NCT নটিফিকেশ্যন কি নটিচ জাৰি কৰিছে সেই সম্পৰ্কে। সো ভিডিঅ'টো প্ৰথম পৰা নিশ্চয়কৈ চাই থাকিব। সো ইয়াতে কৈ দিছে যে ইয়াতে প্ৰথমতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চেক কৰি ল'ব কৈছে। সো আপোনালোকে এইটো চাব পাৰে যে 4 আগষ্ট 2022ত নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন অৰ্থাৎ চমুকৈ যাক NCT বুলি কোৱা হয় ইয়াৰ পৰা নটিফিকেশ্যন এখন মুকলি কৰিছিলে আৰু ইয়াতে কি কৈছিল যে ক্লাৰিফিকেশ্যন ৰিগাৰ্ডিং এলিজিবিলিটি ফৰ এপিয়াৰিং CTET যে CTETৰ বাবে ইয়াতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব তাৰ ক্লাৰিফিকেশ্যনটো দিছিলে অৰ্থাৎ কোনসকলে বহিব পাৰিব তাৰ ক্লাৰিফিকেশ্যন দিছিলে NCTৰ ফালৰ পৰা। সো আপোনালোকে চাব পাৰে ইয়াতে উল্লেখ কৰিছে যে ইট ইজ ক্লিয়াৰ from the order passed by the Honorable Supreme Court of India that a candidate who has been admitted in any of the TTC অর্থাৎ Teacher Training Course and undergoing the Teacher Training Course can be said to be pursuing such teacher training course and she can appear in the TET examination. সো ইয়াতে কৈ দিছে যদি কোনো ক্যান্ডিডেটে যে যিকোনো টিচাৰ ট্ৰেইনিং কোৰ্সত এডমিশন লৈছে তেন্তে তথাপিও তেও CTETত বাবে এলিজিবল হ'ব। অৰ্থাৎ আপোনালোকে কোনটো সেমিষ্টাৰত আছে, ফাৰ্ষ্ট সেমিষ্টাৰ নে সেকেন্ড সেমিষ্টাৰ নে থাৰ্ড সেমিষ্টাৰ নে ফৰ্থ সেমিষ্টাৰ একো মেটাৰ নকৰে। আপুনি জাষ্ট যদি এডমিশন লৈছে তেন্তে আপুনি চেন্ট্ৰেল টেটত এপিয়াৰ হ'ব পাৰিব, এপিয়াৰিং দি এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যদি আপুনি ধৰক আজি BEd বা DLED এডমিশন লৈছে আৰু অহাকালি যদি ইয়াৰ CTETৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে তথাপিও আপুনি এই NCTৰ গাইডলাইনছৰ ফালৰ অনুযায়ী আপুনি CTETত বহিব পাৰিব আৰু এপিয়াৰিং দি এপ্লাই কৰিব পাৰিব। আৰু NCT হৈছে আপোনালোকক যিকোনো টিচাৰ ট্ৰেইনিং প্ৰগ্ৰামৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ NCTক ফ'ল' কৰে। গতিকে আপোনালোকে এপ্লাই কৰাৰ সময়ত তাতে কি আহে যে আপোনালোকৰ ফাইনেল ইয়াৰ হ'ব লাগিব সেইটো একো মেটাৰ নকৰে আপোনালোকৰ এই NCTৰ নটিফিকেশ্যন অনুযায়ী। নিশ্চয়কৈ বুজি পালে যে যদি আপুনি ফাৰ্ষ্ট সেমিষ্টাৰ আছে, সেকেন্ড সেমিষ্টাৰ আছে, মাত্ৰ এডমিশ্যন যদি লৈছে তথাপিও আপুনি এই CTETৰ বাবে এপ্লাই কৰিব পাৰিব। সো ইয়াৰে এলিজিবিলিটি বাকী ক্ৰাইটেৰিয়া আপোনালোকে নিশ্চয় জানে যে আপোনালোকে পেপাৰ 1 কোনসকলে দিব পাৰিব বা পেপাৰ 2 কোনসকলে দিব পাৰিব। পেপাৰ 1ত ক্লাছ 1ৰ পৰা 5 লৈকে আৰু পেপাৰ 2ৰ ক্ষেত্ৰত 6ৰ পৰা 8 লৈকে। যিসকলে অকল BEd কৰিছে তেওঁলোকে তো আপাৰ প্ৰাইমাৰীটো দিব পাৰিব অকল, আৰু যিসকলে ডিগ্ৰী কৰি DLED কৰিছে বা কৰি আছে তেওঁলোকে পেপাৰ 1 বা পেপাৰ 2 দুয়োটা দিব পাৰিব। আৰু যিসকলে হায়াৰ ছেকেণ্ডাৰী কৰি DLED কৰি আছে তেওঁলোকে অকল পেপাৰ 1-2ৰ বাবেহে এলিজিবল হ'ব। আপোনালোকে চিলেবাছসমূহ চাব পাৰে। ইয়াতে পেপাৰ 1ৰ পৰা 5 লৈকে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা 30টা MCQ, মেথমেটিক্সৰ পৰা আৰু এনভাইৰনমেণ্টেল ষ্টাডিজ, লেংগুৱেজ 1 to কম্পালচাৰী লেংগুৱেজ 2 এইটো হয় কম্পালচাৰী। টোটেল আপোনালোকৰ 150 মাৰ্কছৰ এক্সামটো লোৱা হ'ব। টোটেল আপোনালোকে ইয়াতে 20 লেংগুৱেজ দি আছে। আপোনালোকে ইংলিছ, হিন্দী, আছামিজ আপোনালোকৰ যিটো প্ৰেফাৰ হয় সেইমতে চুজ কৰি এক্সামটো নিজৰ ভাষাত দিব পাৰিব। পেপাৰ 2ৰ ক্ষেত্ৰত চাব পাৰে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ইয়াৰ পৰা 30টা MCQ আহিব, মেথমেটিক্স এণ্ড ছায়েন্সৰ পৰা 60টা MCQ, লগতে ছ'চিয়েল ষ্টাডিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ পৰা 60টা MCQ আহিব। তাৰপিছত লেংগুৱেজ 1 ইয়াৰ পৰা 30টা MCQ, লেংগুৱেজ 2ৰ পৰা 30টা MCQ, টোটেল 150 মাৰ্কছৰ এক্সামটো লোৱা হ'ব। আৰু এতিয়া এটা ভাল খবৰ যে CTETৰ বাবে আগৰ চাৰ্টিফিকেটৰ ভেলিডিটি 7 ইয়াৰ্ছলৈকে আছিলে, কিন্তু এতিয়া আপোনালোকৰ এইটো গোটেই লাইফ টাইমৰ কাৰণে ভেলিডিটি হয়। দ্য ভেলিডিটি পিৰিয়ড অফ দ্য CTET কোৱালিফাইং চাৰ্টিফিকেট ফৰ এপইণ্টমেণ্ট উইল বি ফৰ লাইফ টাইম। আৰু এতিয়া এপ্লাই কৰাৰ সময়ত আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। যদি জেনেৰেল OBC কেণ্ডিডেট হয় তেন্তে আপোনালোকে পেপাৰ 1 যদি অকল এপ্লাই কৰিব বিচাৰিছে 1000 টকা পে' কৰিব লাগিব, আৰু পেপাৰ 1 আৰু 2 যদি এপ্লাই কৰে দুয়োটা মিলি আপোনালোকে 1200 টকা পে' কৰিব লাগিব। আপোনালোকে যিটো এলিজিবল হয় যদি দুয়োটাতে এপ্লাই কৰিব এলিজিবল আছে তেন্তে আপোনালোকে দুয়োটাই কৰি দিব, কাৰণ 200 ৰুপিছৰ কাৰণে আপোনালোকে দুটা পেপাৰ দি দিব। SC ST আৰু যদি ডিফাৰেণ্টলি এবেল্ড পাৰ্চন অৰ্থাৎ PWD কেটেগৰী হয় তেন্তে তেওঁলোকে পেপাৰ 1 নাইবা যিকোনো এটা পেপাৰ কৰে তেন্তে তেওঁলোকে 500 টকা পে' কৰিব লাগিব, আৰু যদি দুয়োটা কৰে তেন্তে 600 টকা পে' কৰিব লাগিব। আপোনালোকে চাব পাৰে যে ইয়াতে অসমৰ ক্ষেত্ৰত 3টা চেণ্টাৰৰ টোটেল এক্সাম হ'ব, ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ। আপোনালোকৰ কোনটো ওচৰত হয় সেই হিচাপতে আপোনালোকে এপ্লাই কৰাৰ সময়তে অনলাইনত চিলেক্ট কৰিব পাৰিব। সো আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে বুজি পাইছে যে ক্লিয়াৰ হৈছে কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেণ্টত জনাব পাৰে। ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ'টাৰ মাজলৈ। এতিয়ালৈ ইমানে সামৰিছোঁ, ধন্যবাদ।